আপোনালোকৰ মগজুবোৰ বেয়া হৈ যাব। কাৰণ তেওঁলোকে যিটো পায়খানা কৰে, শৌচ পায়খানা কৰাৰ যিবোৰ লেতেৰা, সেই লেতেৰাবোৰ তেওঁলোকে মাছ পোহা পুখুৰীবোৰত পেলাই নিয়ে। কাৰণ সেই পুখুৰীৰ মাছ তেওঁলোকে নাখায়। কিছুদিন মই নিজেও মাছ পালনৰ লগত জড়িত হৈছিলোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আৰবি ভইচ এণ্ড ব্লগছৰ আজি এটা বিশেষ ভিডিঅ'লৈ। আৰু বিশেষ বুলি এইকাৰণে কৈছোঁ যে যিখিনি চাব আপোনালোকে চাই ক'ব যে সঁচাকৈয়ে এই কথাখিনি বিশেষ কথা হয়নে নহয়। তো সত্যৰঞ্জন বৰাৰ ফেচবুকত এই ভিডিঅ'টো পাই যেতিয়া মই ভিডিঅ'টো দুবাৰ তিনিবাৰমান চালোঁ আৰু চাই ভাবিলোঁ যে এই ভিডিঅ'টো আপোনালোকৰ জ্ঞাতাৰ্থেও যিসকলে চোৱা নাই আৰু যদি চাইছে তো চোৱাৰ প্ৰয়োজন নাই, আৰু যিসকলে চোৱা নাই এই ভিডিঅ'টো চাই ল'ব। তো আহক প্ৰথমতে সত্যৰঞ্জন বৰাৰ মুখেৰে জানিম যে মিয়াসকলে মাছ কেনেকৈ উৎপাদন কৰে, শাক পাচলি কেনেকৈ উৎপাদন কৰে। তেওঁ যিখিনি কথা কৈছে, সত্যৰঞ্জন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে, আৰু সেইখিনি কথা আপুনি জনাৰ পিছত হয়তো আৰু কেতিয়াও মিয়াৰ মাছ খাব নোৱাৰিব, মিয়াৰ শাক পাচলি খাব নোৱাৰিব। তো এই বিষয়ে মই বিশেষ কথা নকওঁ, তেখেতৰ মুখেৰে আমি শুনি লওঁ বা তেখেতে ভিডিঅ'টোত কেনেধৰণে কি কৈছিল সেইখিনি শুনি লওঁ। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে বা এতিয়া আকৌ এবাৰ চাই লওক আৰু জানি লওক। যদি কোনোবাই মাছ নিদিওঁ বুলি কৈছে, মই বস্তুটো ভাল পাইছোঁ। এইকাৰণেই ভাল পাইছোঁ কাৰণ সেই মাছত কি থাকে জানে। কেতিয়াবা আপোনালোকে য'ত সেই মাছৰ খেতি কৰে, বৰপেটাত, জুৰিয়াত, ৰূপহীন, মৰিগাঁৱত যিবোৰ ঠাইত মাছৰ উৎপাদন হয় তেওঁলোকে কৰে, সেই ঠাইবোৰত গৈ আপোনালোকে কেতিয়াবা চাব, আপোনালোকৰ মগজুবোৰ বেয়া হৈ যাব। কাৰণ তেওঁলোকে যিটো পায়খানা কৰে, শৌচ পায়খানা কৰাৰ যিবোৰ লেতেৰা, সেই লেতেৰাবোৰ তেওঁলোকে মাছ পোহা পুখুৰীবোৰত পেলাই নিয়ে। তদুপৰি বিভিন্ন ধৰণৰ বিষাক্ত বস্তু আছেই, মাছক ইউৰিয়া খুৱায় আৰু বিভিন্ন ধৰণৰ বস্তু খুৱায়। তাৰপিছতে পুখুৰীৰ পৰা উঠাই আনি, ফিচাৰীৰ পৰা উঠাই আনি সেইবোৰক বিভিন্ন ধৰণৰ কেমিকেলযুক্ত বিষক্ৰিয়া কৰিব পৰা বিভিন্ন ধৰণৰ ইনজেকশ্যন মাৰে। আৰু আটাইতকৈ আমাৰ কাৰণে ভয়ানক কথাটো হ'ল যে আমাৰ ধৰ্মৰ কাৰণে, আমাৰ চিন্তাৰ কাৰণে আটাইতকৈ ভয়ানক কথাটো হ'ল যে তেওঁলোকে যেতিয়া গৌ হত্যা কৰে, তেওঁলোক গৌ ভক্ষণকাৰী, সেই গৰুৰ নাড়ী ভূ যিবোৰ থাকে, ভূৰ যিবোৰ পেলনীয়া বস্তু থাকে, সেই গৰুৰ তেজ, সেই গোটেইবোৰ তেওঁলোকে সেই পুখুৰীটোত, যিটো পুখুৰীত মাছ পোহে, কাৰণ সেই পুখুৰীৰ মাছ তেওঁলোকে নাখায়, তেওঁলোকে সেই পুখুৰীটোত সেই গৰুৰ ভুৰুবোৰ পেলাই দিয়ে। এতিয়া কোনোবাই হয়তো ক'ব সত্যৰঞ্জন বাই দেখিছে নেকি? সত্যৰঞ্জন বাই দেখিছে। কাৰণ এটা সময় এনেকুৱা আছিলে, কিছুদিন মই নিজেও মাছ পালনৰ লগত জড়িত হৈছিলোঁ। কিছুদিনৰ কাৰণে, বৰ বেছি দিনৰ কাৰণে নহয়। নগাঁৱত প্ৰায় 40 বিঘাৰ এটা ফিচাৰী আমি কেইজনমান ল'ৰা লগ লাগি পেলাই আমি চলাইছিলোঁ। নগাঁৱৰ বৰদোৱালৈ যোৱা ৰাস্তাটোৰ সেইখিনিতেই, আশে পাশে গোটেইখিনি মুছলমান। তাত আমাৰ সেই অভিজ্ঞতাটো হৈছিলে। যেতিয়া মইতো সদায় নাছিলোঁ, আমাৰ লগৰখিনি আছিলে তাত, তেওঁলোকৰ তাত কেতিয়াবা চাবলৈ যাওঁ, বা মোৰ লগৰ বন্ধু কেইবাজনৰো তেনেকুৱা মাছৰ পুখুৰী আছে নগাঁৱত, ফুলগুৰি, ৰহা, এইখিনি ঠাইত। তেওঁলোকৰ সেইবোৰ অভিজ্ঞতা যে কি ধৰণে কৰে, তেওঁলোকক যেতিয়া সোধে, সেই মিয়াখিনিক, মুছলমানখিনিক যেতিয়া সোধে তহঁতে মাছক কি খুৱাও, যেতিয়া চাবলৈ যায় তেতিয়া সেইবোৰ দেখা পায় যে তেওঁলোকৰ মলমূত্ৰ বুলি ক'লে বৰ শুদ্ধ শব্দ হৈছে, আচলতে ভাল লগা শব্দ হৈছে। মই যদি কওঁ মুছলমানৰ মিয়াৰ গুমুট খুৱায় আমাক মাছ খোৱাৰ নামত, এতিয়া ক'ব তেলত ভাজি দিলে শেষ, কিন্তু আল্টিমেটলি আপোনাৰ পেটলৈ কি গ'ল? আপোনাৰ পেটলৈ গ'ল সেই গৌ মাংস ভক্ষণকাৰীবোৰৰ পেলনীয়াবোৰ, লেতেৰা গুমুটবোৰ আপোনালোকৰ পেটলৈ গৈছে। ইউৰিয়া খুৱাইছে, তদুপৰি বিভিন্ন ধৰণৰ কেমিকেল দিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গৰু মাংসৰ পেলনীয়া বা গৰু এটা মাৰাৰ পিছত তাৰ যিবোৰ লেতেৰা থাকে, ছাল বাকতি, ভুঁই, এইবোৰ তেওঁলোকে সেই পুখুৰীবোৰত পেলাই দিয়ে। কাৰণ তেওঁলোকে জানে এইবোৰ কাক খুৱাব, এইবোৰ আপোনাৰ আৰু মোৰ দৰে বৰা, শইকীয়া, মহন্ত, গোস্বামী লিখা এই মানুহবোৰক খুৱাব। আৰু এই মানুহবোৰ নষ্ট হওক
তেওঁলোকৰ কি মতলব আছে এইটো তেওঁলোকৰ প্ৰক্ৰিয়া আমি বুজি পোৱা নাই এতিয়াও আমাৰ বহুতে কৈছে হিন্দু মুছলমান হাৰে ভাই তেওঁলোকে মুছলমান হৈ ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ কাৰণে এইবোৰ কৰি আছে তেওঁলোকে দিনৰ দিনটো 24 ঘণ্টা 24/7/365 মানে এটা বছৰৰ আপোনাৰ 7টা সপ্তাহৰ এটা সপ্তাহৰ 7টা দিনৰ এটা বছৰত 365 দিন তেওঁলোকে কেৱল আৰু কেৱল ধৰ্মক সন্মুখত ৰাখি কাম কৰি থাকিব আৰু আমি দেখি শুনিও সেইখিনি নকম আৰু যিসকলে সেইখিনি কৰে তেওঁলোকৰ কাৰণে আপোনালোকে একো নকয় কিন্তু আমি যেতিয়াই প্ৰশ্ন কৰোঁ তেতিয়াই আপোনালোকৰ সমস্যা হয় এনে দুমুখীয়া কথা এনে হিপক্ৰেচি এনে দুমুখীয়া কথা এনে হিপক্ৰেচি কিমান দিন অসমখন চলাব নিজে পেটত কি গৈছে নিজে চাওক কি গৈ পেলাই ঠাইবোৰ চাই আহক বৰ্জন কৰক আজি তেওঁলোকে উপায় নোহোৱা হৈছে আজি যোৰহাট ডিব্ৰুগড় শিৱসাগৰ ৰাইজে মাছ নেখাওঁ বুলি কোৱাৰ লগে লগে নগাঁৱৰ সেই মুছলমানখিনিয়ে মিয়াখিনিয়ে যিখিনি মিয়াই আমাৰ জাতি ধৰ্ম আমাৰ শব্দ নষ্ট কৰিছে আমাৰ সংস্কাৰ নষ্ট কৰিছে আমাৰ শৰীৰ অপবিত্ৰ কৰিছে সেই মাছ খুৱাই সেইখিনিয়ে দীঘল দি ক্ষমা খুজিছে যে তেওঁলোকৰ ভুল হ'ল তেওঁলোকৰ মাছ আমি খাব লাগে কিয় সেইটোৱে আমাৰ সাহস সেইটোৱে আমাৰ শক্তি সেই কথাটো আপোনালোকে অনুভৱ কৰক আৰু আমাৰ অসমীয়া সমাজখন আমাৰ নিজা সমাজখন হিন্দু সমাজখন আমাৰ সকলোৰে ঘৰে ঘৰে পুখুৰী আছে যোৰহাটততো আজিও বহুত মানুহে নিজৰ ঘৰত থকা পুখুৰীৰ পানী খায় কাৰণ সিমান পবিত্ৰকৈ ৰাখিছে সিমান সুন্দৰকৈ ৰাখিছে যে সময়ে সকলোকে এবাৰ সুবিধা দিয়ে সুযোগ দিয়ে আমাৰ চব আছিলে নহয় আমাৰ কি নাই আমাৰ কি নাছিলে আমি তেওঁলোকক নিজৰ বুলি ভাবি সমস্তখিনি কাম তেওঁলোকে কৰিছে যে ঘৰৰ পৰিয়ালৰ এজনে কাম কৰিছে যিহেতু হৈ আছে চলি আছে ঘৰখন বাকীখিনিয়ে কাম নকৰিলেও হ'ব সেই বুলি ভাবি আমি তেওঁলোকক কামবোৰ কৰিবলৈ আগবঢ়াই দিলোঁ আমি তেওঁলোকক ভৰসা কৰিলোঁ আস্থাত ল'লোঁ বিশ্বাস কৰিলোঁ কিন্তু আজি তেওঁলোকে কি কৰিছে তেওঁলোকে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ গৈ আমাক ব্লেকমেইল কৰিছে আমাক নষ্ট কৰিব খুজিছে বাদ দিয়ক না এৰি দিয়ক ইহঁত আমাৰ কোনো হ'ব নোৱাৰে ইহঁতৰ তেজত ইহঁতৰ চিন্তাত ইমান লেতেৰা চিন্তাৰ দ্বাৰা মানসিকতাৰ পৰা সমস্তখিনিৰ পৰা ইমান লেতেৰা সেই কিমান লেতেৰা আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যিসকলে এতিয়াও এই যে কিবা সমন্বয় ভাতৃত্ববোধ মানুহৰ লগত সমন্বয় ভাতৃত্ববোধ হয় অসুৰ দানৱ অত্যাচাৰী লেতেৰা পিশাচৰ লগত ভাতৃত্ববোধ সমন্বয় হ'ব নোৱাৰে মানুহৰ লগত হ'ব আৰু এওঁলোক মানুহৰ শাৰীত নাই এইবোৰ মানুহতকৈ বহুত তলত এহেঁতক মিয়া মিউজিয়াম লাগে নাই এহেঁতক কিবা মিয়া কবিতা ওলাল তাৰপিছতে এতিয়া কিবা এটা গান ওলাইছে শুনিছোঁ ইমান ওপৰলৈ গৈছে সিহঁত আৰু সিহঁতক এনকাৰেজো কৰিছে আৰু এই যে কিবা এটা গান ওলাই আছে এইখন অসম মোৰ দেউতাৰ সম্পত্তি য়েছ হয় অসম মোৰ দেউতাৰ সম্পত্তি কাৰণ অসমত অংগক্ষত নহয় অসমীয়াৰ চিনাকি অংগক্ষত নহয় অসমত অসমীয়াৰ চিনাকি শৰীৰৰ অংগ কটাটো নহয় অসমত অসমীয়াৰ চিনাকি শৰীৰৰ অংগ কটাটো নহয় যদি ইয়াত থাকিবলৈ আছে কাম কৰিবলৈ আছে ভালকৈ থাকক নহ'লে এই যি জাগৰণ হৈছে এই জাগৰণে কিন্তু এই মুছলমান মিয়াখিনিক অসমৰ পৰা একেকোবে শেষ কৰি পেলাব আৰু পেলোৱা উচিত পেলোৱাৰ প্ৰয়োজন আছে আজি ইমান বছৰে ভাবি আছিলে শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গোলাঘাটৰ ৰাইজে ভাবি আছিলে তিনিচুকীয়া ৰাইজে লখিমপুৰ ধেমাজি ৰাইজে ভাবি আছিলে যে বৰপেটা নলবাৰী বঙাইগাঁও গোৱালপাৰা নগাঁও মৰিগাঁও এইবোৰ গ'ল যাওক এইবোৰত সিহঁতে উৎপাত কৰি আছে কৰি থাকক আমাৰনো কি আজি দেখিলে কি কৰিলে সিহঁতে কেনেকৈ সোমাই আছিলে আমাৰ ভিতৰত বহু সময়ত মোক কৈছিলে সেইখিনি মানে আমাৰ একদম ধুনীয়াকৈ আছোঁ আমাৰ ইয়াত থকা মুছলমানখিনিৰ লগত খুব শান্তিৰে আছোঁ খুব ভদ্ৰভাৱে আছোঁ এতিয়া কি কৰিলে কলৈ গ'ল সেই শান্তি কলৈ গ'ল সেই ভদ্ৰতা কলৈ গ'ল সেই সহনশীলতা কিয় তেওঁলোকে কৰিব পৰা উলিয়াই পঠিয়াওক খেদি পঠিয়াওক ইহঁতক সোমাব নিদিব যি ভুল কৰিলে আৰু নকৰিব যি হ'ল হৈ গ'ল আৰু সহ্য কৰা নাযায় সকলো সংঘবদ্ধ হওক নিজেই কৰক কৈছোঁ নহয় প্ৰকৃতিয়ে আমাক সময় দিছে সময়ে আমাক পুনৰ এবাৰ সুযোগ দিছে এই সুযোগ আমি সৎ ব্যৱহাৰ কৰিব পাৰিব লাগিব বন্ধুবোৰ
আমাৰ সকলো আমি নিজে কৰিছোঁ, এতিয়াও কৰিম। কিয় নকৰিম, কিয় নোৱাৰিম? সিহঁতে পাৰে, সিহঁতে একো নাজানিছিলে, আমাৰ পৰা শিকিছে চব। ভয়াতুৰ এটা জাতি, নিৰ্লজ্জ এটা জাতি, চৰিত্ৰহীন এটা জাতি, অস্তিত্বহীন এটা জাতি। না নিজা ভাষা আছে, না নিজৰ সংস্কৃতি আছে, না নিজা সভ্যতা আছে, না কিবা আছে, একো নাই। একো নথকা কিছুমান দুঠেঙীয়া পশুতুল্য জন্তু মাথো, দুঠেঙীয়া পশুতুল্য জন্তু মাথো, নিজস্ব একো নাই। ক'লো নহয়, না নিজস্ব ভাষা আছে, না নিজস্ব চিন্তা আছে, না নিজস্ব আখৰ আছে, না নিজস্ব লিপি আছে, না নিজস্ব মাতৃভাষা আছে, না নিজস্ব পৰিচয় আছে, একো নাই। একো নথকা কিছুমান বেপেৰুৱা বজৰুৱা এইবোৰ জীৱ লাগে। আৰু তেওঁলোকৰ যিটো ভাষা আছে, লিপি আছে, আৰবী, সেইটো ইয়াৰ নহয়, অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, সেইটো বিদেশৰ। ইহঁত কোনো ক্ষেত্ৰতে আমাৰ হ'ব নোৱাৰে। আৰু যিখিনি অসমৰ খিলঞ্জীয়া মুছলমান বুলি ভাবে, তেওঁলোকক মই আহ্বান কৰিছোঁ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, আপোনাৰ ডিব্ৰুগড়, তিনিচুকীয়াত যি কেইজনমান মুছলিমীয় অসমীয়া খিলঞ্জীয়া মুছলমান বুলি যি ভাবে, তেওঁলোক যে আছে, তেওঁলোকৰ সভ্যতা সংস্কৃতি, তেওঁলোকে নিজকে এই মানুহখিনিৰ, এই লেতেৰা মানুহখিনিৰ পৰা পৃথক কৰক। নহ'লে আমিও আপোনালোকক তিৰস্কাৰ কৰিব লাগিব। আপোনালোকে যি ধৰণে আছিলে, অসমীয়া হৈ অসমীয়া সংস্কৃতি ধাৰণ কৰি, অসমীয়া পৰম্পৰা ধাৰণ কৰি যিধৰণে আপোনালোক আছিলে, আপোনাৰ নিজৰ ভাষা, সভ্যতা, সংস্কৃতি যিধৰণে গ্ৰহণ কৰি আছিলে, সেইখিনি লৈ পেলাই আপোনালোক আগবাঢ়ক। বাংলাদেশীয় মূলৰ চিন্তা, আপোনালোকৰ মাদ্ৰাছা মছজিদত যিবোৰ বাংলাদেশীয় মূলৰ মৌলানা মুফতি সোমাইছে, এইবোৰক খেদি পঠিয়াই দিয়ক, নিষিদ্ধ কৰক। এতিয়াৰ পৰা আৰু নিষিদ্ধ কৰিব লাগে, বহুত হৈ গ'ল। নহ'লে আমাৰ ছোৱালী বোৱাৰীৰ সতীত্ব হনন হৈয়ে থাকিব। আৰু আজি চাওকচোন কিমান হৈছে। আমি ইমান কৈ থাকিলোঁ লাভ জেহাদৰ প্ৰসংগত, ভূমি দখলৰ প্ৰসংগত, বিভিন্ন প্ৰসংগত আমাকেই তিৰস্কাৰ কৰি থাকিলে। আজিও এই কথাখিনিত আমাকেই বিভিন্নজনে তিৰস্কাৰ কৰি আহিছে, তিৰস্কাৰ কৰি ভাল পাইছে, কৰি থাকক, আমাৰ ক'বলগীয়া একো নাই। আমি সঁচাখিনি কৈছোঁ আৰু কৈ যাম। আজি এই পৰিৱেশটো হৈছে, এই পৰিৱেশটো হোৱাৰ কাৰণে আমি অসমৰ সকলোকে আহ্বান কৰিছোঁ। আৰু চাওক, আমি কিমান দিনলৈ মৌন হৈ থাকিম। আজি মোক ইমান ফোন আহে মানুহবোৰৰ, যিবোৰ ঠাইত মুছলমান এলেকাত আমাৰ ল'ৰা ছোৱালীবোৰ আছে, টেট শিক্ষক যিসকল আছে, তেওঁলোকে সদায় মোলৈ ফোন কৰে, দাদা এই ধৰণৰ অত্যাচাৰ হৈছে, দাদা গৌ মাংস আনি দিয়ে, গৌ মাংস খাবলৈ জোৰ যাব, আমুক কষ্ট তামুক কষ্ট, কিন্তু তেওঁলোকে নিজৰ চাকৰিটোৰ খাতিৰত ঘৰখন চলাব লাগিব, তাৰ খাতিৰত মুছলমানৰ মাজত অত্যাচাৰ সহ্য কৰিও তেওঁলোকে কাম কৰি আছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক আজি এই ভিডিঅ' বাৰ্তাৰ মাধ্যমেৰে আহ্বান কৰিছোঁ, যিমানবোৰ আমাৰ ছোৱালী, বিশেষকৈ ল'ৰা ছোৱালী সেই ধৰণৰ সিহঁতৰ এনেকুৱা পৰিৱেশবোৰ আছে, তেওঁলোকক আঁতৰাই লৈ আহক। আৰু যে আনিব লগা হৈছে, তেওঁলোকে যে অসুৰক্ষিত অনুভৱ কৰিছে, কিয় কৰিছে? কাৰণ এইটো তেওঁলোকৰ স্বভাৱ, এইটো তেওঁলোকৰ চৰিত্ৰ। কিন্তু আমাৰ মাজত থকা সিহঁতৰ ল'ৰা ছোৱালীবোৰে তেনেকুৱা কষ্ট পাব লগা হোৱা নাই। আজানত লাউড স্পীকাৰ বন্ধ কৰিব লাগিব, বন্ধ কৰাই দিয়ক। সেইটো এনেকুৱা এটা আপদ, আজানত ব্যৱহাৰ কৰা লাউড স্পীকাৰটো, আজান দিয়ক তেওঁলোকৰ ধৰ্মীয় অংশ, কিন্তু লাউড স্পীকাৰটো তেওঁলোকৰ ধৰ্মীয় অংশ নহয়, এইবোৰ বন্ধ কৰাই দিয়ক। যোগ্য মুছলমানে বুজক, আমি অশান্তি পাইছোঁ, কাৰণ মোৰ চিনাকিত, মোৰ সভ্যতা সংস্কৃতিত যেতিয়া কোনোবাই নষ্ট কৰিবলৈ আহিব, তেতিয়া আমি চিঞৰ বাখৰ কৰিমেই। আজি আমি শেহতীয়াকৈ কি দেখিছোঁ? আমাৰ ছোৱালী বোৱাৰী, কিয় তোমালোকৰ নিজৰ ছোৱালী বোৱাৰী নাই? তোমালোকৰ নিজা ছোৱালীখিনি, মুছলমান ছোৱালীখিনি, মিয়া ছোৱালীখিনি তোমালোকে কিয়, তেওঁলোককতো তোমালোকে ধৰ্ষণ কৰা আমি শুনা নাই। ক'ৰবাত এটা হিন্দু ছোৱালী বোৱাৰী কিয়? যদি তোমালোকক হিন্দু ছোৱালী বোৱাৰীয়ে লাগে, তেতিয়াহ'লে হিন্দু হৈ নোযোৱা কিয়? তোমালোকে মছজিদত যোৱা, তোমালোকে নামঘৰত তিৰস্কাৰ কৰা, আমাৰ মন্দিৰ তিৰস্কাৰ কৰা, হিন্দুক তিৰস্কাৰ কৰা, কাফেৰ বুলি কোৱা, চব একো তোমালোকে একো গ্ৰহণ নকৰা। আমি মুটুকি মাৰি খাওঁ নহয়, বলি দি খাওঁ, তোমালোকে নোখোৱা, তোমালোকে হালাল কৰি খোৱা, ডিঙি কাটি খোৱা, ঠিক আছে খোৱা, আমাৰ ক'বলগীয়া নাই। আমাৰ কাৰণে যিবোৰ ভাল তোমালোকৰ কাৰণে সেইবোৰ বেয়া, তাৰমানে আমাৰ কাৰণে ভালবোৰ তোমালোকৰ কাৰণে হাৰাম। তেতিয়াহ'লে আমাৰ ছোৱালী বোৱাৰীবোৰ তোমালোকৰ কাৰণে হাৰাম নহয় হালাল কেনেকৈ হয়? তাৰমানে তোমালোক চৰিত্ৰহীন। হিন্দু মানুহৰ, হিন্দু সভ্যতা সংস্কৃতিৰ বা মুছলমানক বাদ দি সকলো যদি তোমালোকৰ কাৰণে হাৰাম, তেতিয়াহ'লে হিন্দু ছোৱালী বোৱাৰীসকল তোমালোকৰ কাৰণে হালাল কেনেকৈ হয়? তেওঁলোককো হাৰাম বুলি এৰি দিব লাগিছিল, কিন্তু কিয় দিয়া নাই? এই যে তোমালোকৰ এইটো যিটো স্বভাৱ, তোমালোকৰ এই যিটো আসুৰিক প্ৰবৃত্তি,
যে মোৰ সন্মুখত থকা সমাজখন নষ্ট কৰিব লাগে, আমাৰ ভিতৰত থকা লেতেৰাখিনি আমি সুমুৱাই দিব লাগে। আপোনালোকে প্ৰশ্ন কৰিব, মই আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। কিন্তু কথাটো হ'ল আমি সঁচা কথাবোৰ অনুভৱ কৰিব লাগিব। আজি অসমৰ মহিলা সমাজে, শিক্ষিত মহিলা সমাজে, সিদিনা আমি দেখিছোঁ ঢিঙত যিদিনাখন এগৰাকী 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হস্পিটেলত পেলাই থৈ যোৱা হৈছিলে, হস্পিটেলৰ কেম্পাছত, তেতিয়া আমি যেতিয়া গৈছিলোঁ ঢিঙলৈ তাৰ প্ৰতিবাদ কৰিবলৈ, তেতিয়া এটা ব্যক্তিগত এটা টিভি চেনেলত বহি কেইগৰাকীমান অসমীয়া মহিলাই চিঞৰিছিলে যে অপৰাধীৰ ধৰ্ম নাই। এইবোৰ আমি দেখিছোঁ, আমি সকলো একেলগে থাকিব লাগে। অপৰাধীৰ ধৰ্ম নাই? সত্যৰঞ্জন বৰা যদি অপৰাধী হয় তেওঁ ধৰ্ম নাথাকিব? মই হিন্দু নহয়। যদি অপৰাধীৰ ধৰ্মই নাই, তেতিয়াহ'লে অপৰাধীক গুলিয়াই দিয়াৰ লগে লগে মুছলমান সমাজে চিঞৰ বাখৰ কিয় কৰিছে? ঢিঙৰ সেই হত্যাকাৰীটোক গুলিয়াই পুখুৰীত পৰি মৰি যোৱাৰ লগে লগে, ঢিঙৰ সেই ধৰ্ষণকাৰীটো পুখুৰীত পৰি মৰি যোৱাৰ লগে লগে মুছলমান সমাজে চিঞৰ বাখৰ কিয় কৰিছে যদি অপৰাধীৰ কোনো ধৰ্মই নাই? চুৰ ডকাইতক যেতিয়া পুলিচ প্ৰশাসনে গুলিয়াই মাৰে, তেতিয়া কিয় মুছলমানে প্ৰতিবাদ কৰিবলৈ আহে যদি অপৰাধীৰ কোনো ধৰ্মই নাই? যদি অপৰাধীৰ কোনো ধৰ্মই নাই, তেতিয়াহ'লে আপোনালোকে মুছলমান সমাজে কিয় আহি সামাজিক মাধ্যমত চিঞৰ বাখৰ কৰিবলৈ আহে? কিয় ক'ৰবাত হিন্দুৱে কিবা এটা খেলি মেলি কৰিলেই সেইটোক দেখুৱাবলৈ কিয় আহে যদি অপৰাধীৰ ধৰ্মই নাই? লেতেৰা পোচাকবোৰ খোলক। সমন্বয় অসুৰক লৈ নহয়, সমন্বয় মানুহক লৈ। মানুহৰ আচৰণ, মানুহৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব সেইবোৰ বুজক। গতিকে অসমৰ মহিলাই বিশেষকৈ এই সময়ত অসমৰ মহিলা হিন্দু ছোৱালী বোৱাৰীবোৰে এই কথাটো অনুভৱ কৰিব পাৰিব লাগিছিল আৰু তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰিব লাগিছিল। গোটেই অসমত এই সময়ত মহিলাসকল ওলাই আহিব লাগিছিল। কোনে কৰিছে দেখি আছে, যিজনে ধৰ্ষণ কৰিছে তো জ্বলাই দিয়ক, মাৰি পেলাওক, কাটি পেলাওক। কিন্তু পদ্ধতিগতভাৱে ধৰ্মক কেন্দ্ৰ কৰি কোনে কাম কৰি আছে? তেওঁলোকৰ কাৰণে যদি ইছলাম মুছলমানৰ বাদ দি সকলো হাৰাম, তেতিয়াহ'লে হিন্দু ছোৱালী এজনীক নিজৰ পৰিচয় লুকুৱাই পলুৱাই লৈ যোৱাটো, হিন্দু ছোৱালী বোৱাৰী এজনীক ধৰ্ষণ কৰাটো কেনেকৈ হাৰাম নহ'ব পাৰে, কেনেকৈ তেওঁলোকৰ কাৰণে হালাল হ'ব পাৰে, মানে কেনেকৈ তেওঁলোকৰ কাৰণে গ্ৰহণযোগ্য হ'ব পাৰে, সেইটো তেওঁলোকে নিজে উপলব্ধি কৰক বা আমাক সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক। আমাৰ ৰাইজে বুজক, আৰ্টিফিচিয়েল চাইলেঞ্চ হৈছে, মানে চাইলেণ্ট হৈ পৰিছে আমাৰ সমাজখন। সকলো জানে আৰ্টিফিচিয়েল চাইলেঞ্চ মানে সকলো দেখি আছে, সকলো বুজি পাইছে, কিন্তু তাৰ পিছতো সঁচাবোৰ ক'ব নোৱাৰে বিভিন্ন কাৰণত। কিন্তু আমাক বিৰোধিতা কৰিব। মোৰ দুখ লাগিছে আজি কেইবাৰ ঠাইৰ পৰা এনেকুৱা কিছুমান খবৰ পাইছোঁ, সত্যৰঞ্জন বৰাৰ অযোধ্যাৰ অনুষ্ঠানলৈ, সূত্ৰধাৰ অনুষ্ঠানলৈ সহযোগ কৰিব নালাগে বুলি বিভিন্নজনে বিভিন্ন ঠাইত কৈছে। বিভিন্নজনে প্ৰশ্ন কৰিছে, অযোধ্যাৰ অনুষ্ঠানটো শংকৰদেৱৰ অনুষ্ঠান নহয়, সত্যৰঞ্জন বৰাৰ অনুষ্ঠান। এয়া আমাৰ মানসিকতা, এয়া অসমীয়া সমাজৰ মানসিকতা। শংকৰদেৱৰ বিষয়তকৈ সত্যৰঞ্জন বৰা বেছি গুৰুত্বপূৰ্ণ হৈ পৰিল নেকি? জাতীয়তাবাদৰ কথা কোৱা, জাতীয়বোধৰ কথা কোৱা সেইসকল অসমীয়াক যদি আজি সোধোঁ, সত্যৰঞ্জন বৰা বাদ দিয়ক, কোন সত্যৰঞ্জন বৰা? কিন্তু কামটো কি, বিষয়টো কি? শংকৰদেৱ গুৰুজনাক আগুৱাই লৈ যাব লাগে। তাকে নকৰি সত্যৰঞ্জন বৰাই কৰিছে, আমি কিয় সহযোগ কৰিম? নকৰোঁ। কাৰণ ই জহন নামে যাওক, ই মৰি যাওক, ই আমুক হয়, ই তামুক হয়। লাজ নালাগে আপোনালোকৰ? কোনোবা এজনে কিবা কৰিব খুজিছে, অসমীয়াই এই স্বভাৱটো এৰক। বিদেশী চিন্তাই আহি আমাক শেষ কৰিলে, আমাক নাঙঠ কৰি ৰাজপথত উলংঘ কৰিলে। তাৰপিছতো আজি আমি নৈতিকভাৱে বিকশিত হ'ব পৰা নাই। মই স্পষ্ট কৈছোঁ, আজি বিদেশীয়ে আহি আমাক ৰাজপথত নাঙঠ কৰিলে, তাৰপিছতো আজি অসমীয়াই নিজৰ নৈতিকতাৰ নৈতিকতাৰে বলৱান হ'ব পৰা নাই, নৈতিকতাৰ দ্বাৰা মানসিকভাৱে শক্তিশালী হ'ব পৰা নাই, নিজৰ বিষয় সিদ্ধান্তৰ লগত আজিৰ অসমীয়া একগোট হ'ব পৰা নাই, একত্ৰিত হ'ব পৰা নাই, নৈতিকভাৱে স্খলিত হ'ল অসমীয়া। কাৰণ মুছলমানৰ মল মূত্ৰ খাইছে যে, মাছৰ মাধ্যমেৰে হওক, শাক পাচলিৰ মাধ্যমেৰে হওক, মুছলমানৰ মল মূত্ৰ খোৱা অসমীয়া, মাছ খোৱাৰ নামত, শাক পাচলি খোৱাৰ নামত মুছলমানৰ মল মূত্ৰ খোৱা অসমীয়াৰ আজি এইকাৰণে চাগে বুদ্ধিহীন হৈ পৰিলে, মগজুহীন হৈ পৰিলে। ভাবক এবাৰ, বিৰোধ কৰে আমাক। বহুতে কৈছে, শুনিছোঁ, এই অনুষ্ঠানখন পাৰিলে আমি কি কৰিব লাগে,
কেনেকৈ নহয় সেইটো চিন্তা কৰিব লাগে। নহ'লে কি হ'ব? সত্যৰঞ্জন বৰাহে বদনাম হ'ব। আপোনালোকৰ একো নহয়, ফূৰ্তি পাব, হাত চাপৰি বজাব, তেতিয়া বাহ বাহ বজাওক হাত চাপৰি। যেতিয়ালৈকে মোৰ সাহস থাকিব নহয়, যেতিয়ালৈকে ঈশ্বৰৰ প্ৰকৃতিৰ আশীৰ্বাদ থাকিব, প্ৰকৃতিৰ ভৰসা থাকিব, তেতিয়ালৈকে যুদ্ধ কৰি কৰি যাম, আগবাঢ়ি যাম। মোৰ তল কৰা নাই আজিলৈকে, কাৰণ বেপাৰ কৰিবলৈ অহা নাই, বেপাৰ কৰিবলৈ অহা নাই। আপোনালোকে ভাবিব পাৰে, ভাবক। মই যোৱাকালি লাইভটোত কৈছোঁ, নিজে মদ খালে সন্মুখৰ জনকো মদাহী বুলিয়েই ভাবে, কিন্তু নিজে যদি মদ নাখায় সন্মুখৰ জনেও যে মদ নোখোৱাকৈ থাকিব পাৰে, সেই কথাটো বিশ্বাস কৰিব পাৰি। গতিকে আমাৰ সমাজখন তেনেকুৱা হৈছে। আৰু সেইসকল ব্যক্তিয়ে তিৰস্কাৰ কৰে, লেতেৰাবোৰ বিয়পায়, আৰু তেওঁলোকক সমাজত কিন্তু সমাজে ডাঙৰ ডাঙৰ আসন দি থৈছে। আজিকালি অসমৰ মহান মহান ব্যক্তিসকলৰ লগত শুৱে বাৱে চাবচোন, মদাহী, জুৱাৰী, দালালি, সমস্তখিনি ডাঙৰ ডাঙৰ মানুহবোৰৰ আশে পাশে। কিয়? কাৰণ তেওঁলোকৰ পৰা আদায় কৰিব পাৰিব। কিন্তু আমাক সময়ত সহায় সহযোগ কৰিবলৈ আগবাঢ়ি অহা মানুহ আপুনি দেখা নাপায়। এটা উদাহৰণ দিওঁ, দুখ লাগিছে মোৰ। শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই নিবলৈ এজন মানুহক আমি কথা বতৰা পাতিলোঁ। তেওঁ ক'লে, আপোনাক সহায় কৰিবলৈ পালে ভাল পাম। ডাঙৰ মানুহ, নামটো নকওঁ, অসমৰ ডাঙৰ মানুহ এজন। তাৰপিছত মই তেওঁক ফোন কৰিলোঁ, কাৰণ কৰিবই লাগিব, ৰাইজৰ কাম, ৰাইজৰ দায়িত্ব। আপোনালোকে ৰাইজৰ বুলি নাভাবে, সত্যৰঞ্জন বৰা বুলিয়েই যদিও ভাবে, কাৰণ মোৰ কাৰণে শংকৰ গুৰুজনাক আগুৱাই লৈ যাব পৰাটো মোৰ কাৰণে সেইটো সৌভাগ্যৰ কথা। আৰু তাৰ কাৰণে যিমানখিনি পাৰোঁ সেইখিনি মই কৰিম। আমাৰ লগত যি 2, 4, 5, 10, 15, 20 যিজন যি কাৰ্যকৰ্তা আছে আমাৰ লগত, তেওঁলোকে দিনে নিশাই কাম কৰি আছে। তাৰ কাৰণে সকলোৱে কষ্ট কৰি আছে। ভাৰতবৰ্ষৰ 22খন বিশ্ববিদ্যালয় মানুহে, আপোনালোকে বুজাই নাই কি হ'ব। কাৰণ আপোনালোকে এই যে কাৰ ছোৱালীজনী ধুনীয়া, কাৰ বোৱাৰীজনী ধুনীয়া, কাৰ বোৱাৰীজনী পলুৱাই নিব লাগিব, এইবোৰ বাতৰিৰ লগত আপোনালোক ব্যস্ত হৈ আছে। কোনটো অসমীয়া ল'ৰাক বাঁহটো দিব লাগিব, তললৈ পেলাব লাগিব, আপোনালোক তাত বিজি হৈ আছে। অসমীয়া সমাজখন সেইবোৰত ব্যস্ত হৈ আছে। কোনে কেনেকৈ ৰীল বনাইছে, মই কেনেকৈ ৰীল বনাব পাৰোঁ, আপোনালোকে তাত ব্যস্ত হৈ আছে। কিন্তু সঁচা কথা, ইতিবাচক কথাত আপোনালোক যোৱা নাই। মই কি কৈ আছিলোঁ, এজন ব্যক্তিৰ লগত কথা পাতিলোঁ, তেওঁক সহায় কৰিম বুলি ক'লে। তাৰপিছত মই আজি কালি পৰহি জানো মই ফোন কৰিলোঁ, তেওঁ ফোনটো ধৰা নাই, ফোনটো কাটি দিছে। ফোনটো কাটি পেলাই তেওঁ মোৰ মোবাইলত, মোৰ এইটো জিপে আছে এই ফোন নম্বৰটোত, তেওঁ মোক 2000 টকা পঠিয়াই দিছে। কোনোবা এজনে 10 টকাও দিছে, আমি গ্ৰহণ কৰিছোঁ। কোনোবা এজনে 100 টকা দিছে, আমি গ্ৰহণ কৰিছোঁ। কৈছোঁ নহয়, কোনোবাই যে 10 টকাও দিছে আমাৰ সূত্ৰতা অনুষ্ঠানটোৰ কাৰণে, আমি গ্ৰহণ কৰিছোঁ। কিন্তু সেই মানুহজনৰ 2000 টকা মই ঘূৰাই পঠাইছোঁ। সময়ত তেওঁৰ নামসহ আমি উল্লেখ কৰিম। সেই মানুহজনক 2000 টকা মই ঘূৰাই পঠাইছোঁ লগে লগে। কিয় জানে? কাৰণ তেওঁ আমাক ভিক্ষাৰী বুলি কৈছোঁ নহয়, ভদ্ৰভাৱে ভিক্ষাও কৰিম। কিন্তু মই ফোন কৰিছোঁ, তুমি ফোনটো কাটি 2000 টকা দি দিছা, মানে কি? মানে কি? মই যদি আপোনাক ফোন কৰোঁ বা আপুনি যদি মোক ফোন কৰে এটা বিষয়ৰ কাৰণে, মই যদি ফোনটো কাটি আপোনাক কিবা এটা দি দিওঁ, তাৰপিছত মই ফোনটো নধৰোঁ, তাৰমানে মই কি বুজাব খুজিছোঁ? আৰু বেলেগ বিষয়ো আছিল, হয়তো থাকিব পাৰে, হয়তো কথা পাতিবলৈ, লগে লগে দি দিছোঁ। নালাগে তেনেকুৱা। 2000 টকা দি পেলাই 2 লাখ টকাৰ কথা কোৱা মানুহৰ আমাৰ প্ৰয়োজন নাই। বুজি পাইছে? কাৰণ আমি মান অভিমান স্বাভিমান লৈ আছোঁ। লাগিলে নকৰিম, কিন্তু য'ত কৰিম সঠিকভাৱে শুদ্ধভাৱে কৰিম। আৰু যদি আপোনালোকে সহযোগ কৰিব খোজে, সুন্দৰ সহজভাৱে আপোনালোকে কৰক। খুব অনুষ্ঠানটো যথেষ্ট ব্যয়বহুল হৈছে, সেইবোৰ কৰক। এই যে কৈছোঁ না, তাৰ কাৰণে আমি নিজক ভাল পাব। আচল কথাটো এইটো যে আমি নিজৰ সংস্কৃতি, নিজৰ সভ্যতাক ভাল পাব লাগিব। কিন্তু আমি সেইবোৰ নকৰি আমাৰ একো নোহোৱা হৈ গ'ল আজি। সেইকাৰণে মুছলমানে, মিয়াই আমাক তিৰস্কাৰ কৰিব পৰা হৈ গ'ল। সিহঁতে গো মূত্ৰত খুৱাই খুৱাই ডাঙৰ কৰা, মাছ খুৱাই আমাক মগজুহীন কৰিব পৰা হৈ গ'ল। সেয়াই আজিৰ তাৰিখত আমাৰ স্থিতি, সেয়াই আজিৰ তাৰিখত আমাৰ চিনাকি। সেইকাৰণে অসম যোগ মিয়া, অসমীয়া বুলি ক'ব পৰা হৈ গ'ল। সেইকাৰণে কিছুদিন আগতে ক'ব পৰা হৈ গ'ল, মিয়া নহ'লে অসম অস্তিত্বহীন, মিয়া নহ'লে অসম সংজ্ঞাহীন, অসমীয়াৰ অংগ কটা নেকি? তাৰ পৰা ক'ব অসমীয়ায়ো অংগ কাটি পেলাব লাগে, তেতিয়াহে অসমীয়া হ'ব বোলে। মইতো এতিয়া কম,
আৰু সিহঁতৰটো অংগ কটাই মানে সিহঁতৰটো অকণ আগখিনি কটাই গতিকে গোটেইটো কাটি দিয়ক য'ত ধৰ্ষণত ধৰা পৰে বেয়া হ'ব নেকি সিহঁতৰ এনেও কটা গতিকে য'ত আমাৰ ছোৱালী বোৱাৰীক ধৰিবলৈ যায় সেই গোটেইটো কাটি দিয়ক তেতিয়া স্পষ্ট হ'ব যে হিন্দু ছোৱালী বোৱাৰীৰ ওচৰলৈ আহিছিলে সেইকাৰণে আগ কটা আছিল অকণমান বাকীখিনিও আমি কাটি দিলোঁ তেনেকুৱা কৰিব নোৱাৰিনে আমি কৰিব লাগিব প্ৰয়োজনত নিজৰ ছোৱালী বোৱাৰীৰ সতীত্ব ৰক্ষাৰ কাৰণে আমি সেইখিনি কৰিব লাগিব আৰু মই কৈছোঁ যদি ক'ৰবাত পায় তেনেকুৱা পুলিচে কি কৰিব কি নকৰিব নাজানো মই যদি তেনেকুৱা মোৰ সন্মুখত পাওঁ মই তেতিয়াহ'লে নাক বা কাণ কাটি দিলোঁহেঁতেন মই সিহঁতৰ নাক বা কাণ কাটি দিলোঁহেঁতেন কাৰণ এই নাক কাণ কটা কথাটো নাক কটাটো ক'ত আছে শূৰ্পণখা মানে কি যেতিয়া চল চাতুৰীৰ দ্বাৰা তোমালোকে কিবা পাব খোজা যেতিয়া চল চাতুৰীৰ দ্বাৰা ষড়যন্ত্ৰৰ দ্বাৰা তোমালোকে কিবা পাব খোজা সেইকাৰণে শূৰ্পণখাৰ নাক কাটি দিছিলে কোনে লক্ষ্মণে তাৰমানে নাক কাটি দিয়াটো সমাজলৈ ভৱিষ্যতলৈ চিনাকি হৈ থাকিব চা ই বেটাই হিন্দু ছোৱালী বোৱাৰীৰ গাত হাত দিছিলে সেইকাৰণে ইয়াৰ নাক কটা গ'ল সেইকাৰণে ইয়াৰ কাণ কটা গ'ল কাৰণ নাক আৰু কাণ কেতিয়াও জন্ম নহয় কেতিয়াও ওলাই নাহে এবাৰ যদি হোৱাৰ পিছত নাক আৰু কাণখন যদি কটা যায় সেয়া কেতিয়াও ওলাই নাহে গতিকে মই এইটো ক'ম যিদিনা মই পাৰিম নহয় মই নাক আৰু কাণ কাটিম সিহঁতৰ কাৰণ সেইটো থাকি যাব আৰু যেতিয়াই খোজকাঢ়ি ওলাই যাব তেতিয়াই প্ৰমাণিত হ'ব বেটা চা তাৰ নাক নাই তাৰ কাণ নাই তাৰমানে সি ক'ৰবাত নহয় ক'ৰবাত হিন্দু ছোৱালী বোৱাৰীক গাত হাত দিছিলে হিন্দু ছোৱালী বোৱাৰীক সতীত্ব হনন কৰিবলৈ গৈছিলে আগৰ সমাজবোৰ কিমান সুন্দৰ আছিল আমাৰ সমাজখন যে আমাৰ বৌৰ যদি মাৰ যদি গৈছে কোনোবা যদি আমাক জ্যেষ্ঠজন গৈছে আমি সেই মহিলাগৰাকী চাহটো ভৰি নিদিওঁ আমাৰ যদি বোৱাৰীজনীও গৈছে জ্যেষ্ঠসকলে সেইখিনি সময়ত ঘূৰি দিয়ে বোৱাৰীজনীক দেখিলে সেয়া সন্মান আছিলে সেয়া অন্ধবিশ্বাস নাছিলে এয়া আমাৰ সমাজৰ পৰম্পৰা আছিলে কিন্তু আজি কি হ'ল বেয়াকৈ ক'বলৈ মন আছে যদিও নকওঁ আজি কি হ'ল আমাৰ সমস্তখিনি এৰুৱাই নাঙঠ হ'ল ছ'চিয়েল মিডিয়াৰ নামতে হওক আধুনিক হোৱাৰ কাৰণতে হওক বা এই মুছলমানৰ লগত সম্প্ৰীতি কৰিবলৈ গৈ নিজকে নাঙঠ কৰিলে আৰু তাৰ পৰিণাম আপোনালোকে ভুগিলে কাৰণ তেওঁলোকৰ মতে মহিলাবিলাক সোণ ৰূপ হাতী ঘোঁৰাৰ দৰে ভোগৰ সামগ্ৰী সূৰা ৩ আয়াত ১৪ কোৰাণত চাব সূৰা ৩ আয়াত ১৪ মহিলাবিলাক সোণ ৰূপ হাতী ঘোঁৰাৰ নিচিনা ভোগৰ সামগ্ৰী গতিকে ইহঁতক ভোগ কৰিব লাগে আপোনাৰ কাৰণে আপোনাৰ ছোৱালী বোৱাৰী ভোগৰ সামগ্ৰী নেকি আপুনি যে শিশুটি জন্ম দিছে পিতৃ হিচাপে মাতৃ হিচাপে কাৰোবাৰ ভোগৰ সামগ্ৰী হ'বলৈ প্ৰস্তুত কৰিছে নেকি ইমান কষ্টকৈ সময়ত ভেকচিন দিছে খুৱাইছে বোৱাইছে ভাল হওক পঢ়া শুনা কৰক কোনোবা মুছলমানৰ কোনোবা মিয়াৰ লেতেৰা দুৰ্গোন্ধময় শৰীৰটোৰ ভোগ্য সামগ্ৰী হ'বলৈ আপুনি ছোৱালীজনীক ডাঙৰ দীঘল কৰিছে নেকি কওকচোন কওক আমি ভাবিছোঁ মোৰ ঘৰৰ ওচৰত মিয়াকেইটা ইমান ধুনীয়া ইমান ভাল আমাক কেতিয়াও কৰা নাই যিদিনা বাঁহটো দি দিব সেইদিনা গম পাব কিমান ভাল সেইদিনা গম পাব যিদিনা কোপটো খাব সেইদিনা গম পাব আৰু যে পদ্ধতিগতভাৱে যে নোহোৱা কৰি আনিছে সেইটো অনুভৱ কৰে অসমৰ ৰাইজ উজনি অসমৰ ৰাইজক কৈছোঁ সমগ্ৰ অসমৰ ৰাইজক কৈছোঁ উজনি নামনি মধ্য উত্তৰ দক্ষিণ পূব পশ্চিম সকলোকে কৈছোঁ আজি মই ইহঁতক সম্পূৰ্ণ বয়কট কৰক অৰ্থনৈতিকভাৱে যিদিনালৈকে ইহঁতক আমি ৰাজপথৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰিম সেইদিনালৈকে কিন্তু ইহঁতে আমাক শেষ কৰি থাকিব আমি কিয় কৰিব নোৱাৰোঁ নিজে কামখিনি ইয়াৰ আগলৈকে কোনে কৰিছিলে আজিৰ পৰা 100 বছৰ আগলৈকে কোনে কৰিছিলে 100-150 বছৰ আগত অসমত ক'ত মিয়া আছিলে কোনকেইটা আছিলে সেইকেইটা কেইটা আছিলে কোনে কৰিছিলে সেই কামবোৰ তেতিয়া অসমীয়া মাছ খোৱা নাছিল তেতিয়া অসমত মানুহে মাংস খোৱা নাছিল তেতিয়া অসমত মানুহে ভাত খোৱা নাছিল তেতিয়া অসমত মানুহে শাক চব্জি খোৱা নাছিল আজি কিয় মিয়া লগা হ'ল কাৰণ
আমাক সিহঁতে এই সমন্বয় সম্প্ৰীতিৰ নামত আৰু আমাৰ একাংশ সমাজত থকা এক শ্ৰেণীৰ ক'লো নহয় আৰ্টিফিচিয়েল চাইলেণ্ট এক শ্ৰেণীৰ মানুহৰ কাৰণে আমাৰ সমাজখন বেছি নষ্ট হৈছে, বিশেষকৈ সমাজৰ কিছুমান মহিলাৰ কাৰণে। সমাজৰ আগশাৰীত থকা যিবোৰ মহিলাক আমি সমাজৰ আগশাৰীৰ মহিলা বুলি ভাবোঁ, সেই মহিলাখিনিৰ মানসিক বিকলাংগতাৰ কাৰণে, সেই মহিলাখিনিৰ নৈতিক স্খলনৰ কাৰণে, আচলতে মই নৈতিক স্খলন বুলি কৈছোঁ, আমাৰ অসমীয়া সমাজখনক প্ৰতিনিধিত্ব কৰা বা অসমীয়া মহিলা সমাজখনত নেতৃত্ব দিয়া সেই বিশেষ বিশেষ মহিলা কিছুমানৰ নৈতিক স্খলনৰ কাৰণে, মানসিক বিকলাংগতাৰ কাৰণে আজি আমাৰ সমাজখন, হিন্দু তথা অসমীয়া সমাজখনত মহিলাৰ আজি এই অৱস্থা হৈছে। বুজি পাইছে? ইয়াত তেওঁলোকে একো দেখা নাপায়। ধৰ্ম বুলি ক'লে জঁপিয়াই উঠে। যি নিজৰ ধৰ্মই ৰক্ষা কৰিব নোৱাৰে, সি কি আনৰ ধৰ্মৰ কথা ক'ব? যি নিজৰ ধৰ্ম সন্মান কৰিব নাজানে, সি কি আনৰ ধৰ্ম সন্মান কৰিব? যি নিজৰ ধৰ্ম মৰ্যাদা ৰক্ষা কৰিব নাজানে, সি কি বেলেগ ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিব? যি নিজৰ চিন্তা, নিজৰ সংস্কৃতিৰ মূল্য অনুভৱ কৰিব নোৱাৰে, সি কি মূল্য অনুভৱ কৰিব? কাৰণ অসমীয়া সংস্কৃতি, অসমীয়া চিন্তা, অসমীয়া আচৰণ, অসমীয়া দৰ্শন, সনাতন দৰ্শন, সেই সনাতন দৰ্শন শংকৰ গুৰুদেৱৰ দৰ্শন, এই দৰ্শন কামাখ্যাৰ দৰ্শন, এই দৰ্শনক বাদ দি আপোনাৰ পৰিচয় কি আছে? এতিয়া যদি আপুনি ভাবিছে মই মুছলমান মিয়াৰ বিদেশী চিন্তাৰ দ্বাৰা পৰিচালিত হ'ম, সেই লেতেৰা চিন্তাবোৰৰ দ্বাৰা পৰিচালিত হ'ম, মই লেনিনবাদ, মাৰ্ক্সবাদৰ দৰে ৰুগ্ন মানসিকতাৰ ৰুগীয়া চিন্তাবোৰৰ দ্বাৰা মই পৰিচালিত হ'ম, তেতিয়াহ'লে সেইখন সমাজত আজিৰ দৰে নগ্ন নহৈ কেনেকৈ সুস্থ হৈ থাকিব পাৰে? মোক কওক। কেনেকৈ পাৰে মোক কওক? কওকচোন। গতিকে আজিৰ অসমীয়াই বুজক, নিজৰ মৌনতা ভংগ কৰক, সঁচাবোৰ দেখক, কাম কৰিবলৈ ওলাই আমি কৈ থাকোঁ, কাম কৰিব লাগিব, কাম কৰিব লাগিব, আৱেগেৰে নহয়। আমি মন, চিন্তা, বুদ্ধিৰ দ্বাৰা আমি আগবাঢ়িব পাৰিব লাগিব। সনাতন দৰ্শনে, সনাতন সত্তাই আমাক তাকেই শিকাইছে। সকলোৱে ইজনে সিজনক হাত তুলি ধৰক। আজি আপোনালোকে মাৰোৱাৰী, বাঙালী, বিহাৰীৰ কথা কয়, তেওঁলোকে নিজৰ নিজৰ ঠাইত একত্ৰিত হৈ আছে, কিন্তু আমি আমাৰ মাজৰ পৰা এজন আগবাঢ়ি গ'লেই আমি সেইজনক তিৰস্কাৰ কৰিছোঁ, নষ্ট কৰিছোঁ। বৰঞ্চ চেষ্টা কৰিছোঁ বিদেশীবোৰক লগত লৈ কেনেকৈ সেই মানুহজনক আৰু নষ্ট কৰিব পাৰি। সেয়া ৰাজনীতিতেই হওক, সেয়া সমাজনীতিতেই হওক, সেয়া অৰ্থনৈতিক ক্ষেত্ৰতেই হওক, সেয়া সাংস্কৃতিক ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে। আমাক কোনোবাই গামোচা এখন দিছে, আমাক কোনোবাই কিবা দিছে, আমি তাতেই ভুল গৈ নিজৰ সহোদৰজনকে আমি নষ্ট কৰিছোঁ। আমি কাকো কেতিয়াও সহযোগিতা কৰা নাই। আৰু কিমান দিনলৈকে এনেকৈ নিজেই নিজকে বৰ বোলাই থাকিব? কিমান দিন আৰু এনেকৈ আপুনি জীয়াই থাকিম বুলি ভাবিছে? কওকচোন। চব এৰি দিয়ক, নিজে কৰক, নিজে কৰক। যদি অসমীয়াৰ স্বাভিমান ৰাখিব খুজিছে, যদি সনাতন হিন্দু দৰ্শন জীয়াই ৰাখিব খুজিছে, সনাতন হিন্দু ধৰ্ম দৰ্শনত সকলো আছে, সকলো আছে। কোনে কি ধৰণে কৰিছে সেইবোৰ বাদ বিবাদ কৰাতকৈ অনুভৱ কৰক, অকণমান মন মগজুবোৰ খোলক। নিজৰ পেট পালেং পৰিয়ালৰ কাৰণেতো বহুত কৰিলে, পেট পালেং পৰিয়ালৰ কথা চিন্তা কৰিব লাগিব, নিশ্চিতভাৱে কৰিব লাগিব, কিন্তু মাত্ৰাটো কোনে নিৰ্ধাৰণ কৰিব বন্ধু? গতিকে কথাবোৰ ভাবক। অসমীয়াই সকলো বৰ্জন কৰক, অসমীয়া ওলাই আহক। অসমীয়া ডেকাবোৰ কেৰেলাত থকা, ক'ৰবাত থকা, চিকিউৰিটি গাৰ্ড কৰি থকা, নহয় ক'ৰবাত কিবা কৰি থকা, ওলাই আহক। আমি ইয়াত বহুত কাম আছে। অসমখন খুব ধুনীয়া, সেইকাৰণে বিদেশীবোৰ ইয়ালৈ আহে, দৌৰি দৌৰি আহে। শেহতীয়াকৈ দেখিছে বাংলাদেশত উৎপাত লাগিছে, আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক মাধ্যমত, ছ'চিয়েল মিডিয়া মাধ্যমত, পেজৰ যোগে আমি দেখিছোঁ কেৱল মুছলমানবোৰ আহিছে আমাৰ ভিতৰলৈ। বাংলাদেশী মুছলমানবোৰ আহিছে। এজন হিন্দু সোমোৱা কথা পাইছে নেকি? শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পেজৰ দ্বাৰা কি কৈ আছে যে ইমানটা মুছলমান আহিলে, ইমানটা মুছলমানক বৰ্ডাৰত ধৰিলে, ইমান যাক ধৰিলে, আমুক তাৰিখে ইমান তাক ধৰিলে। তাৰমানে কি? অসমখনত ইমান বস্তু আছে, সকলোখিনি সোমাই পৰিছে। গতিকে পৰিকল্পনা কৰক। আমিও পৰিকল্পনা কৰিছোঁ। ডিচেম্বৰ মাহৰ ভিতৰত আমিও পৰিকল্পনা কৰিছোঁ
আমাৰ অযোধ্যাত অনুষ্ঠানটো হৈ যোৱাৰ পিছত আমি এক দীঘলীয়া পৰিকল্পনা কৰিছোঁ কি ধৰণে আমি এই অসুৰ আততায়ীবোৰক একেবাৰে পৰিষ্কাৰ কৰি পেলাব পাৰোঁ। কাৰণ আমি আৱেগৰ বশৱৰ্তী হৈ কৰা যিকোনো কামে আমাক ক্ষতি কৰিব। আমাক দীঘলীয়া পৰিকল্পনা লাগিব, আমি নিৰ্ধাৰিতভাৱে কাম কৰিব পাৰিব লাগিব। গতিকে আমি দীৰ্ঘম্যাদী পৰিকল্পনা লৈছোঁ। ডিচেম্বৰৰ ভিতৰত অসমৰ ৰাইজে সেই পৰিকল্পনা দেখিবলৈ পাব। ইহঁতক যিসকলে আমাৰ ধৰ্ম, জাতীয় চিন্তা আৰু জাতীয় পৰিচয়ৰ ওপৰত ভাবুকি আনিছে, ইহঁতবোৰক একেবাৰে নোহোৱা কৰিব লাগিব, পৰিষ্কাৰ কৰি পেলাব লাগিব। তাৰ কাৰ্য পদ্ধতি ইতিমধ্যে আমি নিৰ্ধাৰণ কৰি থৈছোঁ, কেৱল আপোনালোকে দেখা পাব। অযোধ্যাত এই অনুষ্ঠানটো কৰি আহোঁ। মহাপুৰুষ শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ হেতু আমি যি কাম হাতত লৈছোঁ সেইখিনি কৰি আহোঁ। আপোনালোকে সহায় সহযোগ ক'ব, আপোনালোকে সহায় সহযোগ কৰক, সেইখিনিৰ দ্বাৰা আমি কৈছোঁ। আৰু যদি কিবা আছে, আপোনালোকে যদি প্ৰশ্ন কিবা বিশেষ কৰিবলগীয়া আছে, আপোনালোকে প্ৰশ্নবোৰ কৰক। মই আজি পাৰা মানে কিছু প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা মনত ৰাখিব, অসম লেতেৰা মুক্ত হ'ব লাগিব, অসম বিদেশী মুক্ত হ'ব লাগিব, অসম অত্যাচাৰী অসুৰ মুক্ত হ'ব লাগিব, অসম ধৰ্ষণকাৰী মুক্ত হ'ব লাগিব। অসম নাৰীৰ কাৰণে 2টা বজাত গ'লেও যাতে নিশা 2 বজাত যদি কোনোবা কিবা কাৰণে কামৰ পৰা আহিছে, তেওঁ যাতে সুস্থভাৱে আহিব পাৰে, সুস্থ সবলভাৱে মুকলি মনে থাকিব পাৰে, তেনেকুৱা পৰিৱেশ অসমত হ'ব লাগিব। তাৰ কাৰণে আমি সকলো সংঘবদ্ধ হ'ব লাগিব। নিজৰ নিজৰ জাতীয় জীৱন, জাতীয় চৰিত্ৰ, জাতীয় স্বাভিমান সকলো নিজৰ নিজৰ জেগাত ৰাখক। আৰু নিজৰ নিজৰ জেগাত থাকি এণ্ড অফ দ্য ডে আমি সকলো যে সনাতন, আমি সকলো যে হিন্দু, সেই সনাতন দৰ্শনৰ সেই একাত্মতাক, সনাতন দৰ্শনৰ সেই সংহতিক আপোনালোকে অনুভৱ কৰক। দেখিব সকলোবোৰ সহজ হৈ পৰিছে। গতিকে আৰু যদি আপোনালোকৰ কিবা সুধিবলৈ আছে সোধক। আমাৰ শেহতীয়া কিতাপখন দ্ৰোহ সনাতন আপোনালোকে দেখিছে, এইখন আপোনালোকে পঢ়িছেনে নাই জানো, আপোনালোকে পঢ়িব। আমি এতিয়া সেই প্ৰকাশকৰ তাতে আছোঁ। আমি কিতাপখন নিবলৈও আহিলোঁ, কথাও পাতিবলৈ আহিলোঁ, আৰু আহি ভাবিলোঁ তাৰ মাজতে আপোনালোকৰ লগত আমি কথাও পাতোঁ দুআষাৰ। বাকী গোটেই কামবোৰ আছে। গতিকে সমূহ অসমবাসী ৰাইজক আমি আহ্বান কৰিছোঁ, উঠক, বহুত শুলে আৰু এই যে কৃত্ৰিম মৌনতা বন্ধ কৰক, স্বাভাৱিকভাৱে নিজৰ মন মগজুৰ দ্বাৰা নিজে নিজক পৰিচালনা কৰক, উঠি আগুৱাই আহক। আমি একেলগে একত্ৰিতভাৱে আমি কাম কৰোঁ। কুটুম্ব সুৰক্ষা পৰিষদ, মই কৈছোঁ কুটুম্ব সুৰক্ষা পৰিষদে এইবাৰ আৰু বৃহৎভাৱে পদ্ধতিগতভাৱে এইবাৰ অসমৰ ৰাইজৰ মাজলৈ আহিব। গাঁৱে গাঁৱে যিমান নামঘৰ মন্দিৰ আছে আমি সকলোলৈকে যাম। এক বৃহৎ সদস্য ভৰ্তি অভিযানৰ মাধ্যমেৰে সকলোকে সম্পৰ্ক কৰা এক বৃহৎ অভিযান আমি কৈছোঁ নহয়। আৰু এই অভিযানৰ মাধ্যমেৰে কেনেকৈ ইহঁতবোৰক নোহোৱা কৰিব পাৰি, কেনেকৈ অসমীয়াক লেতেৰা কৰা, অসমীয়া চৰিত্ৰ, অসমীয়া স্বাভিমান, অসমীয়া পৰিচয়, হিন্দু সমাজখনৰ মঠ মন্দিৰ নোহোৱা কৰি কেনেকৈ পুৱাৰ পৰা গধূলিলৈকে বিদেশী চিন্তাৰ দ্বাৰা চিঞৰ বাখৰ কৰি থকা লাউড স্পীকাৰবোৰ নোহোৱা কৰিব পাৰি, তাৰ কাৰণে এক দীঘলীয়া পৰিকল্পনা আমি লৈছোঁ। আৰু কিছুদিনৰ পিছতে আপোনালোকে দেখিবলৈ পাব। সেইকাৰণে কৈছোঁ সকলো আগুৱাই আহক, সকলোৱে আমাক সহযোগ কৰক, সকলো একত্ৰিত হওক। এই যুদ্ধত, এই যাত্ৰাত যদি আমি একত্ৰিত হ'ব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাক সকলোৱে নষ্ট কৰিব। কিছুমান আমাৰ মাজত থকা উৰহ জাতীয় অপতৃণবোৰক দলিয়াই পেলাওক, সংগঠনৰ নামত কৰি থকা বেপাৰীবোৰক শেষ হ'বলৈ দিয়ক। সিহঁতক এণ্টাৰটেইন নকৰিব, সিহঁতক এনকাৰেজ নকৰিব। আমাৰ ঘৰত যেনেকৈ ঘৰুৱা কাজিয়া হ'ব পাৰে, তেনেকৈ বাঙালী, বিহাৰী, নেপালী, মাৰোৱাৰী, অসমীয়াৰ মাজতো বিভিন্ন সময়ত হ'ব পাৰে। কিন্তু আমাৰ প্ৰত্যেকৰে, অসমীয়াৰ কাৰণেই হওক, নেপালীৰ কাৰণেই হওক, মাৰোৱাৰী, বাঙালী, বিহাৰী, বড়ো, কাৰ্বি, কছাৰী, তিৱা, মৰাণ, মটক সকলোৰে কাৰণে, মিচিং, কাৰ্বি সকলোৰে কাৰণে, ডিমাচা সকলোৰে কাৰণে কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল এই দুঠেঙীয়া পশু লেতেৰাবোৰ, যিবোৰে সিহঁতৰ গোমূত্ৰৰ খুৱাই খুৱাই আমাক নষ্ট কৰিছে। এইকাৰণেই কৈছোঁ মাছত সিহঁতে লেতেৰা পেলাইছে, গৰুৰ নাড়ী ভুৰিবোৰ, গৰুৰ মাংসবোৰ, গৰুৰ তেজবোৰ সিহঁতে সেই পুখুৰীত পেলাই দিছে আৰু সেইবোৰ আমাক খুৱাইছে, আমি সেইবোৰ খাইছোঁ। আজি সেইকাৰণে আমাৰ ধৰ্ম নষ্ট হৈছে, আমাৰ মানসিকতা নষ্ট হৈছে, আমাৰ চিন্তা নষ্ট হৈছে। গতিকে আৰু বৰ বেছি দীঘল মই নকৰোঁ। আৰু আপোনালোকে যে দেখিছে কিবা
অসমত কিবা মোৰ বাবা য়েছ অসম মোৰ দেউতাৰ সম্পত্তি তোমালোকে চিঞৰ বাখৰ নকৰিবা আৰু এই বছৰ ৰিপৰ্ট মাৰক সকলোৱে বন্ধ কৰক এনকাৰেজ নকৰিব শ্বেয়াৰ নকৰিব চুচৰাই আনক প্ৰয়োজনত মইতো বিচাৰি আছোঁ মোৰ এই অযোধ্যাৰ অনুষ্ঠানটো যদি নাথাকিলেহেঁতেন এইবাৰ অসমৰ ৰাইজে এইখিনি প্ৰেক্ষাপটত এইখিনি সময়ত এটা বেলেগ পৰিৱেশ পালেহেঁতেন মোক বিভিন্ন সময়ত কয় তই কি কৰি আছ কেৱল সামাজিক মাধ্যমতেই চিঞৰ বাখৰ কৰি থাক কিন্তু আমি কি কৰিছোঁ আমি যি কৰিছোঁ সেইখিনি কাম আপোনালোকে কৰিব নোৱাৰে খাৰুপেটীয়াৰ চব্জি নাই অসমৰ চাৰিওফালে ঢিং মৈৰাবাৰী খাৰুপেটীয়াৰ চব্জি আমাক খুৱায় চব্জিৰ নামত কি খুৱাই জানে এদিন মোৰ দেউতাই কৈছিলে আজি বহু বছৰ আগৰ কথা দেউতা তেতিয়া ইলেকশ্যন ডিউটিত পৰিছিলে যমুনামুখত মোৰ ঘৰ হুজাইত আপোনালোকে জানে লংকাত যমুনামুখৰ এটা সমষ্টিত দেউতাৰ মোৰ ইলেকশ্যন ডিউটি পৰিছিলে আৰু দেউতাক য'ত থাকিবলৈ দিয়া হ'ল মুছলমান এখন অধ্যুষিত এলেকাত যমুনামুখ মানে জানে মুছলমান অধ্যুষিত এলেকাত সেই মুছলমান অধ্যুষিত এলেকাত দেউতাৰ য'ত ৰাতি আছিলে থকাৰ ব্যৱস্থা য'ত কৰিছিলে তাত আছে ৰাতি ভয়তে বোলে সাৰ পাই উঠিছে ৰাতি ভয়তে সাৰ পাই উঠিছে থপ 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 শব্দ হৈছে চাৰিওফালে তাৰপৰা ভাবিলে কি হ'ল হাতী ছাতি ওলাল নেকি তাত সেইফালে হাতী ছাতি ওলায় তাৰপৰা ৰাতিপুৱা সুধিছে যে কি হৈছে ইয়াত বোলে এই যে পিছফালে লৈ গ'ল ব'লক দেখুৱাম পিছফালে লৈ গ'ল বন্ধাকবিৰ খেতি কৰিছে কৈছে আমি কৈছে কিমান দিন হ'ল বোলে এই আজি 5 দিনমান হৈছে বন্ধাকবি ওলাইছিল মাত্ৰ তাত ৰাতি ইনজেকশ্যন মাৰিছে আৰু সেই ৰাতি যেতিয়া ইনজেকশ্যন মাৰাৰ পিছত সন্ধিয়া তেওঁলোকে ইনজেকশ্যন মাৰি থৈছে আৰু ৰাতিলৈ সেইবোৰ ইমান ডাঙৰ ডাঙৰ হৈ আছে এই যে ডাঙৰ হৈছে পাতবোৰ ফটকৈ ফুটিছে সেইবোৰ ডাঙৰ হৈছে ইনজেকশ্যন মাৰি দিয়াৰ লগে লগে আৰু পিছদিনাই কাটি সেইবোৰ আমাক খুৱাইছে তাৰমানে আমাক মুছলমানে কি খুৱাইছে কিন্তু সিহঁতে সেই বস্তুবোৰ যিবোৰ সিহঁতে বজাৰত খাৰুপেটীয়াৰ মুছলমানে যিবোৰ খেতি কৰে বিভিন্ন চৰত সিহঁতে যিবোৰ খেতি কৰে আমাৰ কাৰণে আমাক বিক্ৰী কৰিবলৈ যিবোৰ আনে সেইবোৰ কিন্তু সিহঁতৰ পোহনীয়া ছাগলীকেইটাকো নোখোৱায় সিহঁতেতো নাখায়েই সিহঁতৰ পোহনীয়া ছাগলী গৰুকেইটাকো সিহঁতে নোখোৱায় সেইবোৰ শাক পাচলি যিবোৰ সিহঁতে আমাক খুৱায় ইমান লেতেৰা ইমান বিভৎস মই নিজে খেতিয়কৰ লগত জড়িত মই নিজে খেতিয়কৰ হৈ যথেষ্টখিনি অসম ঘূৰিছোঁ খেতিয়কৰ হৈ বিভিন্ন সময়ত বিভিন্ন কাম কৰিবলৈ চেষ্টা কৰিছোঁ সেইটো জনাসকলে জানে আজিৰ কিছুমান মূৰ্খ অপৰিণতে নাজানিব পাৰে তেওঁলোকক মোৰ ক'বলগীয়া নাই গতিকে মই কি দেখিলোঁ সেই সময়ত মই নিজে অৰ্গেনিক কেনেকৈ কৰিব অৰ্গেনিক খেতিটো কেনেকৈ আগবঢ়াব কেনেকৈ প্ৰমোট কৰিব লাগে সেই বিষয়ে আমি প্ৰশিক্ষণ দি ঘূৰি ফুৰিছিলোঁ তেতিয়া আমি যেতিয়া গৈছোঁ ছইল হেল্থ কাৰ্ড কিয় আহিল হেল্থ কাৰ্ড কিয় ল'ব লগা হ'ল মানে আমাৰ মাটি শেষ কৰি পেলালে আমাৰ মাটি ইহঁতটো পলৰীয়া নহয় ইহঁতটো যি টি কৰিব য'ত ত'ত যাব যেনি তেনি গুচি যাব ইহঁতৰ স্বভাৱ চৰিত্ৰ তেনেকুৱাই কিন্তু আমিবোৰ ক'ত যাম ইয়াতে মাটি শেষ কৰিলে গোটেই কেমিকেল মাৰি মাৰি অসমৰ প্ৰায় 30% মান অসমৰ মাটি এতিয়া ডেড তাত আৰু আপুনি ভাল ধৰণে নৰ্মেল খাদ্যবস্তু উৎপাদন কৰিব নোৱাৰে অসমৰ কেৱল জনগোষ্ঠীয় যিবোৰ এলেকা আছে সেই জনগোষ্ঠীয় এলেকাবোৰ কাৰ্বি আংলঙৰ যেনেকৈ ধৰক ধেমাজিৰ ফালে ধৰক নহয় মাজুলীৰ ফালে ধৰক যিবোৰ জনগোষ্ঠীয় ঠাই আছে তামোলপুৰ ওদালগুৰিৰ ফালে যদি আপোনালোকে চায় এনেকুৱা কিছুমান ঠাইহে এতিয়াও সঠিক হৈ আছে যিবোৰ মাটিত এতিয়াও কম পৰিমাণৰ কেমিকেল আছে বাকী বৰপেটা কওক গোৱালপাৰা কওক নগাঁও কওক মৰিগাঁও কওক দৰং কওক গোটেই মাটি শেষ কেমিকেল দি খুৱাই সেইকাৰণে আমাৰ আজিকালি একো খাবই নোৱাৰা অলপ কিবা খালেই বুকু জ্বলা পোৰা কৰে কিয় বহুতে কয় মোৰ এজন ভিন্দু মোৰ জেঠাই ছোৱালী মোৰ জেঠাইৰ ঘৰৰ জেঠাই ফালৰ পৰা বাইদেউৰ ভিন্দু ঢুকাইছে ডক্টৰে সুধিছে যে তেওঁ বেয়া বস্তু খায় নেকি মদ চদ খায় নেকি কৈছে একোতো নাখায় তামোলো খোৱা নাছিল ভিন্দুই কিন্তু তেওঁ লিভাৰ বেয়া হৈ গুচি গ'ল তেতিয়া সুধিলে কেনেকৈ হ'ব পাৰে মোৰ বাইদেউক মাতি পেলাই সুধিলে ক'ৰবাত মনে মনে কেতিয়াবা খাই আহে নেকি আপুনি জানে নেকি আজি চাওক মদ ভাং নোখোৱা মানুহৰ লিভাৰ হৈছে লিভাৰ কেঞ্চাৰ হৈছে লিভাৰ বেয়া হৈছে কিয় এই যে কেমিকেলবোৰ খায় মিয়াই আপোনালোকক খুৱায় আপোনালোকে টকালি খায় তাৰপিছত হাত চাপৰি বজাই মিয়াৰ লগত ভাতৃত্ববোধ সমন্বয়ৰ কথা কয় আপোনালোকে মিয়াই গু মূত্ৰ খুৱাই মাছবোৰ ডাঙৰ কৰে সেই মিয়াৰ গু মূত্ৰ আপোনালোকে খায় তাৰপিছত নহয় খুব সোৱাদ পায় মিয়াই গৰু মাংস গৰুৰ তেজ গৰুৰ নাইবোৰ পুখুৰীত পেলাই দিয়ে সেইবোৰ খাই মাছ ডাঙৰ হয় সেইবোৰ খাই আপোনালোকে ফূৰ্তি কৰে নহয় তাৰপিছত হাত চাপৰি বজায়
আমাক দৈনিক আমাক বিষ খুৱাই থকা হৈছে। তাতকৈ মদেই ভাল। ইহঁতে যি ধৰণে আমাক বিষাক্ত কেমিকেল খুৱাইছে নিতৌ, আপুনি বহি সুন্দৰকৈ বনাই লৈ যিবোৰ খাইছে শাক পাচলি, এই গোটেইবোৰ বিষ খাইছে। তাতকৈ মদেই খাওক লাগিলে। ইমান মদে ক্ষতি নকৰে যিমান ক্ষতি এই শাক পাচলিবোৰে কৰিছে। ইহঁতে আমাক এনেকৈও মাৰিছে। কৈছোঁ নহয়, মোৰ ভিনদেউ মদ খাই তামোল এখন খাই নোপোৱা মানুহটো লিভাৰত মৰিলে। ঘৰ ক'ত জানে? লিভাৰ ঢুকাইছে ঘৰ নগাঁও জিলাৰ জুৰিয়াত ৰূপহী এই এৰিয়াটোত। তাত গোটেই মুছলমানৰ খেতি, আৰু মুছলমান কৰা খেতি খাই মোৰ সেই ভিনদেউৰ আজি সেই অৱস্থা। এনেকুৱা ঢেৰ হৈছে। আজি অসমীয়া সমাজখন ইমান বেমাৰ, ডায়েবেটিছ, কিবা আৰ্চেনিক, কিবা আমুক তামুক, ইটো সিটো, হাইপাৰ টেনশ্যন, নহয় প্ৰেছাৰ বেছি। কিয় হৈছে? কাৰণ লেতেৰা বস্তু খাইছে। আমাৰ শৰীৰত থকা যিটো কেমেষ্ট্ৰি, সেই কেমেষ্ট্ৰি নষ্ট হৈছে। সেই কেমেষ্ট্ৰি নষ্ট হোৱাৰ কাৰণে আমাৰ গোটেই মানসিকভাৱে আমি চিন্তা কৰিব নোৱাৰা হৈ গৈছোঁ। মানসিকভাৱে বিকলাংগ হৈ গৈছে। আমাৰ যিবোৰ তান্ত্ৰিকা আছে, তান্ত্ৰিকাবোৰ নষ্ট হৈ গৈছে। ইমান সহজ কথা নহয় বন্ধুবোৰ। আমি এনেই বকি থকা নাই। আমি দেখাক দেখি গেৰুৱা সাজযোৰ পিন্ধি নাটক কৰিবলৈ অহা নাই। আমি অসমৰ ৰাইজক ভাল পাওঁ, অসমখনক ভাল পাওঁ, অসমীয়াক ভাল পাওঁ। হিন্দু বুলি কৈ গৌৰৱ অনুভৱ কৰোঁ, কিন্তু অসমীয়া বুলি কৈও মোৰ স্বাভিমানটোৱে মোৰ বুকুখন ফুলাই কথা ক'বলৈ সাহস দিয়ে যেতিয়াই অসমীয়াৰ অনুভৱটো আহে। কিন্তু হিন্দু বুলি কোৱাৰ লগে লগে মোৰ বুকুখন আৰু ডাঙৰ হৈ যায়। কাৰণ সেই বৃহৎ মহাসাগৰখনৰ আমি একোটা অংশ, আমি একোটা অংগ। কিন্তু সেই সকলোতে আমি হৈ থাকিব লাগিব। সকলোতে মই মোৰ ধৰণে, মোৰ চিন্তা দৰ্শনৰ দ্বাৰা, মোৰ মানে অসমীয়া হিন্দু সনাতন চিন্তাৰ দ্বাৰা আমি জীয়াই থাকিব পাৰিব লাগিব। তাকে কৰিবলৈ চাওক, তাকে নকৰিবলৈ, আমাক নষ্ট কৰিবলৈ কি ধৰণে পৰিকল্পিতভাৱে নষ্ট কৰা হৈছে। গতিকে আমাৰ ল'ৰা ছোৱালীবোৰক আমি আহ্বান কৰিছোঁ, মিস্ত্ৰীৰ পৰা, কাঠৰ কাম কৰাৰ পৰা, ইলেক্ট্ৰিচিটিৰ কাম কৰাৰ পৰা, বিভিন্ন কাম আমি নিজে কৰিব লাগিব। আপুনি যদি ভাবে মই নকৰোঁ, মোৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হওক, কিমান হ'ব? ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিছে জানো? আজিকালি উকিলবোৰ কোন? চাব, উকিলবোৰ তেওঁলোকে পদ্ধতিগতভাৱে সোমাইছে। তেওঁলোকে টিচাৰ কোন? তেওঁলোকে পদ্ধতিগতভাৱে শিক্ষাবৃত্তিত সোমাইছে। তেওঁলোকে পদ্ধতিগতভাৱে আইনৰ কাম কাজত সোমাইছে। এতিয়া আজমলে পদ্ধতিগতভাৱে যিবোৰ কাম কৰিছে, তাৰ ফলত কিছু সময়ৰ পিছত কি হ'ব? আমি কৰিব পৰা নাই। অসমৰ যোগ্য ব্যক্তি, আজমলতকৈ বহু জ্যেষ্ঠ যোগ্য ব্যক্তি অসমত আছিল, কিন্তু সেইসকলে এই ধৰণৰ চিন্তা কৰিব পৰা নাই। কিয়? আমি তাত নাই। আমি আজমলৰ ভৰি ধুৱাই পানী খাবলৈ আছোঁ। আমি আজমলৰ ভৰি ধুৱাই পানী খাব পাৰিম, প্ৰয়োজনত পানীও খাওক ভৰি ধুৱাই, মোৰ ক'ব লগা নাই। কিন্তু নিজস্ব সত্তাটো বিক্ৰী কৰি নহয়। ইয়াত আমি ঘৃণা বিয়পাই থকা নাই। ইয়াত যিটো সঁচা মোৰ জাতিটোৰ কাৰণে, মই হৈ থাকিব লাগিব। তেতিয়াহে মোৰ পৰিচয় থাকিব, মোৰ চিনাকি থাকিব। সন্মুখজনক তেওঁ হৈ থাকিব লাগিব। তেওঁ তেনেকেই থাকক, তেওঁ যোগ্য মুছলমান হওক, মোৰ ক'ব লগা নাই। কিন্তু মই যোগ্য হিন্দু নহ'ম? মই কিয় যোগ্য অসমীয়া নহ'ম? মই কিয় তেওঁৰ কাৰণে সকলোখিনি এৰি দিম? সিহঁতে কি এৰিলে? সিহঁতে একো নেৰিলে, আৰু একো নেৰে কেতিয়াও। দ্ৰোহ সনাতন পঢ়িব পাৰিলে, এইখন কিতাপখন লৈও পঢ়িব। বাকী কথাবোৰতো কৈয়ে থাকোঁ। এই কিতাপখন পঢ়িব। আপোনাৰ 224 পেজৰ, মুঠ 224 পেজৰ 26টা লিখা আছে। গতিকে 26টা লিখাৰ ভিতৰত বহুকেইটা গুৰুত্বপূৰ্ণ লেখা আছে। আমি বেলেগ এদিন ক'ম কি লেখা আছে, কি বিষয় আছে ইয়াত। গতিকে আপোনালোকে চাব শংকৰদেৱৰ লগত কি ধৰণে ইহঁতে নিজৰ চিন্তা একত্ৰিত কৰিবলৈ গৈ আমাৰ গোটেই বিষয়টো নষ্ট কৰি পেলালে। শংকৰদেৱক কেনেকৈ নিজৰ বুলি ক'বলৈ গৈ সিহঁতে গোটেই বিষয়টো একেশ্বৰবাদৰ চিন্তাটোক নষ্ট কৰি পেলালে। গতিকে আপোনালোকে অনুভৱ কৰক, আপোনালোকে বুজক। মুস্তাফা কামাল আজহাৰীৰ দৰে যোগ্য মানুহ হ'বলৈ চেষ্টা কৰক। তেওঁ সেই ব্যক্তিজনে যি ধৰণে মুছলমানৰ মাজত থকা লেতেৰাবোৰ নষ্ট কৰিব খুজিছে, পৰিষ্কাৰ কৰিব খুজিছে, সেইধৰণে সেই মানুহজনক, সেই ব্যক্তিজনক আপোনালোকে সহায় সহযোগ কৰক। গতিকে আজি মই এইখিনিতে এৰিছোঁ, কাৰণ মই বেলেগ এঠাইত বহি আছোঁ। গতিকে ইয়াত আমাৰ প্ৰকাশকৰ ঠাই, তো তাতে শিশু দুটি আছে, তেওঁলোকক ইমান সময় বন্ধ কৰি থ'বলৈ দিগদাৰ। গতিকে শিশু হিচাপে স্বাভাৱিকভাৱে অকণমানটো উৎপাত কৰিবই। গতিকে আজিলৈ এৰোঁ। মই পঢ়িম বুলি ভাবিছিলোঁ যদিও আজিও মই নপঢ়িলোঁ। আপোনালোকৰ মন্তব্যবোৰ আকৌ পঢ়িম কালি পৰহি যেতিয়াই আকৌ আহোঁ। ভালে থাকক,
কথাবোৰ বুজক, যোগ্য হওক, আৰু ইহঁতক খেদিব লাগে ইহঁতক খেদক। আৰু খেদিলে এই যিটো গেপ হৈছে আমি দিছোঁ কাৰণে হৈছে, আমি সেই কাম আমি কৰিব লাগে। কৈছোঁ নহয়, সময়ে আকৌ এবাৰ আমাক সুযোগ দিছে। আমি আকৌ নিজৰ ভৰিত নিজে থিয় হৈ জীপাল আৰু স্বাভিমানী হৈ সুস্থিৰ হৈ জীয়াই থাকিব পৰাকৈ সময়ে আকৌ সুযোগ দিছে। এই সুযোগ গ্ৰহণ কৰক, শক্তিশালী হওক। সত্যৰঞ্জন বৰাৰ এই কথাখিনি জনাৰ পিছত বা আপুনি এই কথাখিনি যেতিয়া গম পালে, যদি আগতে গম পোৱা নাছিল, আজি যদি হঠাৎ গম পালে, তেতিয়াহ'লে আপুনি বাৰু খাব পাৰিবনে? আপোনাৰ জানো খাবলৈ মন যাবনে? তেখেতে পুংখানুপুংখভাৱে সকলোখিনি যি ধৰণে বৰ্ণনা কৰি ক'লে, এয়া নেদেখাকৈ বা তেখেতে নজনাকৈ ইমান ডাঠি ক'ব বা ইমান নদি ক'ব নোৱাৰে। তো কিন্তু তেখেতসকলে সত্যৰঞ্জন বৰা ডাঙৰীয়াই কিন্তু আমাৰ যিখিনি খিলঞ্জীয়া অসমীয়া মুছলমান আছে সেইখিনিৰ কথা কোৱা নাই, মিয়াসকলৰ কথা কৈছে। আৰু আমাৰ এই খিলঞ্জীয়া মুছলমানখিনিক তেখেতে অনুৰোধ কৰিছে যে আপোনালোকে সেইবোৰৰ পৰা মানে দেখি শুনি যদি আছে আপোনালোকে ভিডিঅ'টো গম পালে কি কৰিছে কি কৈছে। কিন্তু এটা কথা লক্ষ্য নকৰা নহয় আমিও, বা আপুনিও হয়তো যদি লক্ষ্য কৰিছে কিন্তু মন নকৰিব পাৰে। যদি আপুনি গুৱাহাটীতে চাই, এই মাছ মাংসৰ বজাৰখন 99% মিয়া বা মুছলমানৰ হাততে গুচি গৈছে। আৰু ইয়াতো আপুনি যদি ব্ৰইলাৰ খায়, তেতিয়াহ'লে আপুনি আমাৰ সনাতনী হিন্দু ধৰ্মৰ মতে আমি কি কৰোঁ, কেতিয়াবা হাঁহ পাৰ বা এনেকুৱা কিবা জীৱ জন্তু যেতিয়া মাংস ভক্ষণ কৰোঁ, তাক আমাক কি কৰে, আমাৰ গলটো মানে কি নকৰে, কাটি নিদিয়ে, কি কৰে তাক মটকি মাৰা বুলি কয় আমাৰ নলবেৰীয়া ভাষাত। তো মুচকি কি কৰে, তাক হত্যা কৰি বা সেনেকৈ তাক মাৰি তাৰ মাংস ভক্ষণ কৰে। কিন্তু তেওঁলোকে হাতত যেতিয়া মাছ মাংসৰ বজাৰখন গৈছে, তেওঁলোকে গলটো কাটে, অৰ্থাৎ তেওঁলোকৰ ভাষাত যিটো কি হালাল কৰা নাই কি বুলি কয়, মই ভালকৈ শব্দটো নাজানো। তো তেনেকুৱা মাংসই আমাক খুৱাই আছে। কিন্তু তো এয়া যদি ধাৰ্মিকভাৱে আপুনি ধৰ্মৰ কথাত বা ধাৰ্মিকভাৱে চাব যায়, এয়া আমাৰ কাৰণে কিন্তু নহয়। তো এই ক্ষেত্ৰত আপুনি কি বিচাৰে? এয়া অন্যায় বুলি ক'ব নে এয়া ব্যৱসায় বুলি ক'ব? এয়া ধৰ্মৰ কাৰণে কৰা বুলি ক'ব নে এয়া তেওঁলোকে পেটৰ কাৰণে কৰা বুলি ক'ব? তো মতামত আপোনাৰ কমেণ্ট বক্স খোলা আছে। বিতৰ্ক নকৰি আপোনাৰ দৃষ্টিৰে কি পাইছে আপুনি জনাওক, আমি আকৌ আলোচনা কৰিম এই বিষয়ে পৰৱৰ্তী সময়ত। তো এই ভিডিঅ'টো যদিও কেইদিনমান দেৰিকৈ দিলোঁ, মানে তেখেতে আপলোড কৰাৰ পিছত দিলোঁ, মই তেখেতৰ সম্পূৰ্ণ ভিডিঅ'ৰ লিংকটো দি দিম। আপোনালোকে তেখেতৰ পেজত ফেচবুকত গৈ চাব পাৰিব সকলোখিনি। আৰু তেখেতৰ এনেকুৱা বহু ভিডিঅ' আছে, আপোনাক গোটেইখিনি চাব পাৰিব যদি চোৱা নাই। আৰু যিসকলে চাইছে তেখেতসকলতো জানে। তেনেহ'লে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰি পৰৱৰ্তী ভিডিঅ'ৰ বাবে আহি আছোঁ অতি সোনকালে। বাই বাই।